call main target to be. Left hand side is equal to right hand side. इखी जाए जेती आई लोर गवर्नमेंट तो पूरा दाही so these are my liquid AQ means aqueous and G means gas. So hello guys, welcome to our YouTube channel Wizard of Assam. So আজি আমি আকৌ next এটা concept লৈ আগবাঢ়িবলৈ গৈ আছো তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰত আমি লাষ্ট লেকচাৰত পঢ়িছিলো যে মানে সন্তুলিত সমীকৰণলৈকে পঢ়িছিলো কেনেকৈ কৰিম সেইটো এই ষ্টেপ বিলাক বাকি আছিল এইবিলাক আজিৰ ক্লাছত কৰিম তো মই সৰু এটা ৰিকেপ দি দিছো তোমালোকক ৰাসায়নিক সমীকৰণ ৰাসায়নিক বিক্ৰিয়া বিক্রিয়া আৰু সমীকৰণ মোৰ হ্যান্ড রাইটিং বহুতে বেয়া তো ৰাসায়নিক বিক্রিয়া আৰু সমীকৰণ তো আমি পঢ়িছিলো যে ৰাসায়নিক বিক্রিয়া কি মানে কেতিয়া কম এই অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন এইবিলাক চাইছিলো এইবিলাক হলে সেই ঘটনাবিলাক হলে আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈছে তো আমি এইবিলাক পঢ়িছিলো তাৰপিছত তোমালোকক মই এটা এক্সাম্পল দিছিলো তোমালোকৰ হয়তো মনত আছে না নাই Mg প্লাছ O2 ইকুয়াল টু কি হয় MgO ঠিক আছে ম্যাগনেসিয়াম ফিতা এটা লৈ আমি জ্বলাই দিলে তাৰপিছত আমি পাম ম্যাগনেসিয়াম অক্সাইড তো ম্যাগনেসিয়াম আৰু অক্সিজেন ইফালে দুটা বেলেগ বেলেগ বিক্ৰিয়ক মই কি বুলি কৈছিলো ক বুলি মনত ৰাখিবা আৰু এইফালে মানে ক জ বুলি মনত ৰাখিবা এইফালে জ মানে বিক্ৰিয়া তো এই বিক্ৰিয়কত আমি এইবিলাক মানে বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত আমি কাৰ্চিন ব্যৱহাৰ কৰিম আৰু বেলেগ বেলেগ বিক্ৰিয়াৰ মাজত আমি প্লাছ ব্যৱহাৰ কৰিম কাৰ্চিন নহয় মানে প্লাছ ব্যৱহাৰ কৰিম তো ইয়াতে যেহেতু এটাই বিক্রিয়া জাত আছে সেইভাবে আমি প্লাস চিহ্নৰ দৰকাৰ নাই তো এইফালে যে আমি লিখিলো এইখিনি লেফট হ্যান্ড সাইডৰ আমি কি পাওঁ এইখিনি যে বিক্রিয়ক পদাৰ্থ তো বিক্রিয়ক পদাৰ্থ বিলাক মানে এইটো এটা সমীকৰণ হৈ গল ৰাসায়নিক সমীকৰণ ঠিক আছে তো ৰাসায়নিক সমীকৰণটো আমি সন্তুলিত কৰিব লাগে কিয় সন্তুলিত কৰিব লাগে কাৰণ তোমালোকে ক্লাস 9ত পাই আহিছা ভৰৰ নিত্যতা সূত্ৰ যে কোনো এটা মানে বিক্ৰিয়াত মানে ভৰৰ সৃষ্টি হ'ব নোৱাৰে আৰু ধ্বংসও হ'ব নোৱাৰে ঠিক আছে মানে পৰমাণুৰ সংখ্যা বিলাক এই লেফট হ্যান্ড সাইডৰ পৰমাণুৰ সংখ্যা আৰু ৰাইট হ্যান্ড সাইডৰ পৰমাণুৰ সংখ্যা আমি ইকুৱেল পাম ঠিক আছে তো এতিয়া আমি চাইছিলো যে ইয়াতে মানে ইকুৱেল কিন্তু নাই ইয়াতে অক্সিজেন দুটা আছে ইয়াতে এটা আছে বাট ম্যাগনেসিয়ামটো সেম আছে 1 ঠিক আছে তো আমাৰ এইবিলাক ব্যালেন্স কৰিব লাগিব এইটোকে কয় যে সন্তুলিত ঠিক আছে সন্তুলিত কেনেকৈ কৰিম আমি এইটো কৈছিলো ঠিক আছে তো এতিয়া মই এক্সাম্পল দি বুজাই দি আছো তোমালোকক এইটো যে লিখিছিলো এইবিলাক MgO2 এইবিলাক কি আছিল সংকেত এইবিলাক সংকেত আছিল শব্দ সমীকৰণ বিলাক কেনেকুৱা আছিল ম্যাগনেসিয়াম অক্সিজেন মানে শব্দ বিলাক ব্যৱহাৰ কৰি ম্যাগনেসিয়াম এনেকৈ ঠিক আছে এনেকৈ এইবিলাক শব্দ সমীকৰণ আৰু যেটো লিখিছিলো এতিয়া অলপ আগত এইটো আছিল তোমালোকৰ সংকেত সমীকৰণ ঠিক আছে আৰু হেনেকৈ লিখে তো শব্দ সমীকৰণ মই নেক্সট এটা তোমালোকৰ মানে এক্সাম্পল দি বুজাই আছো যে কেনেকৈ সন্তুলিত কৰিবা যিকোনো ৰাসায়নিক মানে বিক্ৰিয়া এইটো কৰিব লাগিব ঠিক আছে আৰু তোমালোকৰ পৰীক্ষাটো আহিব যে সন্তুলন কৰা এটা ৰাসায়নিক তোমাৰ বিক্ৰিয়া দি দিব তোমালোকক সন্তুলন কৰিব লাগিব ঠিক আছে তো তোমাৰ এক্সাম্পলটো হ'ল জিংক মই প্ৰথমে শব্দ সমীকৰণ লিখিছো জিংক প্লাস সালফিউরিক অ্যাসিড কি পাবা তোমালোকে পাবা জিংক সালফেট প্লাস হাইড্রোজেন ঠিক আছে এইটো তোমালোকে পাবা এইটো এটা রাসায়নিক বিক্রিয়া হ'ব ঠিক আছে এইটো এটা রাসায়নিক বিক্রিয়া হৈ গ'ল জিংক
glass sulfuric acid equal to zinc sulfate plus hydrogen আৰু ইয়াতে তোমালোকে দেখিবলৈ পালা যে বিক্ৰিয়াজাত ইয়াতে দুটা আছিল মই কৈছিলো যে বেলেগ বেলেগ বিক্ৰিয়াজাতৰ মাজত প্লাছ চিনটো ব্যৱহাৰ কৰিব লাগিব তো ইয়াতে প্লাছ চিন দি দুটা পাইছো না এই কাৰণে তো এইটো হৈ গ'ল এতিয়া মই এইটো তোমালোকক এইটো মানে জেনাৰেলি তোমালোকৰ সংকেত সমীকৰণত লিখা হয় ঠিক আছে এইটো শব্দ সমীকৰণ নহয় তো এতিয়া মই সংকেতত লিখি আছো জিংকৰ কেনেকৈ লিখিবা Zn তোমালোকে এইবিলাক পাই আহিছা আৰু তোমালোকে তোমাৰ এটা চেপ্টাৰ আছে আই থিংক এইটো 4th চেপ্টাৰ হ'ব হয়তো পিৰিয়ডিক টেবল আছে তাতে চাই ল'বা জিংক তাৰপিছত সালফিউৰিক এসিড H2SO4 and this is zinc sulfate ZnSO4 আৰু এইটো হাইড্ৰোজেন এইটো তো ভাল ঠিক আছে এতিয়া মই এইটো লিখি দিলো ৰাসায়নিক সমীকৰণ এটা এই ৰাসায়নিক সমীকৰণটো তোমালোকৰ আহিব যে সন্তুলন কৰিব লাগে ঠিক আছে সন্তুলিত কৰিব লাগে তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব সন্তুলিত কৰিব লাগে ব্যালেন্স কৰিব লাগিব ঠিক আছে তো ইয়াতে ব্যালেন্স করা নাই বা আছে তোমালোকে এখানে কৈছা তো ফার্স্ট you will check the reaction এই Zn মানে তোমালোকে এটা এটা মানে এটম লবা মানে পরমাণু ঠিক আছে পরমাণুটো এই পরমাণু কিমান পরমাণুৰ সংখ্যা কিমান আছে হ্যাঁ পরমাণুৰ সংখ্যা বিলাক কিমান আছে চাবা তোমালোকক মই এটা কথা কৈ দিছো যে তোমালোকৰ কিতাপৰ মানে স্টেপ দিয়া আছে পৰ্যায় দিয়া আছে পৰ্যায় 1 মানে স্টেপ বিলাক দিয়া আছে কেনেকৈ কৰিবা মানে ইকুৱেশনটো ব্যালেন্স কেনেকৈ কৰিবা মই সেই ব্যালেন্স মানে এই পৰ্যায় ক্ৰমে এনেকৈ যাব নালাগে এনেকৈ বক্স কোনে বনাব এনেকৈ বক্স এইবিলাক দৰকাৰ নাই ঠিক আছে মই ডাইৰেক্টলি কৈ দিছো আৰু ইজি তোমালোকে বুজিবা এগুলা কমন সেন্স ইমান একো হেৰি লগা মানে নাই তো Zn ইয়াতে কেইটা আছে পরমাণু সংখ্যা কিমান Zn এটা ঠিক আছে আৰু হাইড্ৰোজেনৰ কেইটা আছে পরমাণু ইয়াতে দুটা আছে সালফাৰৰ কেইটা আছে সালফাৰৰ এটা আছে অক্সিজেনৰ কেইটা আছে চাৰিটা আছে ঠিক আছে 4 ইফালে Z1 S1 and oxygen 4 হাইড্ৰোজেন দুটা ঠিক আছে এইটো মানে তোমালোকৰ কিতাপত কেনেকৈ আছে মই কৈ দিছো যে তেওঁলোকে এনেকৈ বক্স বনাইছে ঠিক আছে বক্স বনাইছে এনেকৈ Zn লিখছে এনেকৈ লিখছে নাম্বার দিয়ে লিখছে ঠিক আছে কিমানটা আছে এনেকৈ দৰকাৰ নাই বক্স বনোৱা তোমালোকে এনেই চাই কৈ দিব পাৰিবা ঠিক আছে আৰু ওপৰ ক্লাছত তোমালোকে যে নেক্সট যাবা এনেকৈ দৰকাৰ নাই ডাইৰেক্টলি কৰিব লাগিব এইটো মানে তোমালোকক বুজোৱাৰ কাৰণে দিয়া হৈছে কিতাপত তো ইয়াতে চোৱা জেডৰ পৰমাণু তোমালোকৰ মেইন টাৰ্গেট কি তোমালোকৰ টাৰ্গেট হল ব্যালেন্স কৰা ইফালে যিমান আছে ইফালে ইমান হ'ব লাগিব লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড হ'ব লাগিব তো পৰমাণুৰ সংখ্যা ইকুয়াল হ'ব লাগিব জেডৰ কিমান আছে জিংকৰ এটা ইফালে এটা তো মই এইটো রাইট চিন দিলো মানে ইকুয়াল আছে ওকে তো হাইড্ৰোজেনৰ ইফালে চোৱা হাইড্ৰোজেনৰ দুটা আছে ইফালেও হাইড্ৰোজেনৰ দুটা আছে হৈ গল ইকুয়াল হৈ গল সালফাৰৰ কেইটা আছে সালফাৰৰ এটা আছে ইফালে এটাই আছে সেম অক্সিজেনৰ কেইটা আছে চাৰিটা ইফালেও চাৰিটা তো ইট মিন্স the chemical equation is balanced তো chemical equation to balance হয় ঠিক আছে তো এনেকৈ কৰিবা আৰু স্টেপ বিলাক মই এইটো তো ব্যালেন্স সেইকাৰণে মই স্টেপ বিলাক ভালকৈ কৰিব মানে বুজাই দিব নোৱাৰিলো মই এটা মানে অসন্তুলিত ৰাসায়নিক সমীকৰণ ল'ব লাগিব মই এটা লৈ আছো অসন্তুলিত এইটো তোমালোকে কেনেকৈ সন্তুলিত কৰিবা মই নেক্সট ক্লাছত কৈ দি আছো ওকে তো তোমালোকে এইখিনি চাই লব তো তোমালোকে এইখিনি বুজিলা তো এতিয়া মই তোমালোকক নেক্সট এটা অসন্তুলিত ৰাসায়নিক সমীকৰণ দি আছো যেটো তোমালোকে সন্তুলন কৰিব লাগিব আৰু কেনেকৈ কৰিবা এইটো মই স্টেপটো দেখুৱাই দি আছো তো নেক্সট Fe প্লাস H2 এইবিলাক তোমালোকৰ বুক কৰে ঠিক আছে তোমালোকে এইবিলাক চালে তোমালোকৰ পৰীক্ষা হৈ যাব ইয়াৰ পৰা দিব তোমালোকৰ এক্সাম তো Fe প্লাস H2O
হ'ব Fe3O4 প্লাছ H2। এতিয়া তোমালোকে এইটো কি বুজিবা কোৱা? যেনেকৈ মেগনেছিয়াম ফিটা এটা লৈ জুই লগাই দিলা, তো তোমালোকে মেগনেছিয়াম অক্সাইড পালা। বাট এইটো চোৱা, মই এইটো চাই মোৰো প্ৰথমে ক্লাছ 10ত ডাউট আহিছে, ঠিক আছে? কেনেকুৱা ডাউট এইটো চোৱা, যে Fe মই বেলেঞ্চটো পাছত কৈ আছো, কিন্তু ডাউটটো তোমালোকক কৈ আছো, ঠিক আছে? ডাউটটো কেনেকুৱা আহিব লাগে, যে Fe মানে কি? আইৰন লোৰ টুকুৰা, ঠিক আছে? লো, ঠিক আছে? আৰু H2 মানে এইটো হল পানী, ঠিক আছে? লো আৰু পানী, লো যদি পানীত দি দিও এইটো কি ফেৰিক মানে আইৰন অক্সাইড হৈ যাব নেকি? আইৰন অক্সাইড। আৰু তোমালোকে কি হাইড্ৰোজেন গেছ পাবা, এইটো গেছ, ঠিক আছে? হাইড্ৰোজেন গেছ তোমালোকে এইটো পোৱা, এটা মানে লো গজাল এটা লোৱা, ঠিক আছে? গজাল এটা লৈ তাত পানী ঢালি দিয়া, তোমালোকে কি এইটো পাবা, আইৰন অক্সাইড আৰু হাইড্ৰোজেন গেছ পাবা। চোৱা নেকি এনেকুৱা? নোচোৱা নহয়? মোৰ এনেকুৱা ডাউট আহিছে ক্লাছ 10ত। তো এই ডাউটটো হল যে কিয় মানে এইটো, চ' এইটো তোমালোকৰ মানে চোৱা, আইৰন এইটো যদি তোমালোকে ৰিয়েকচনটো হয়, এইটো ভুল নহয়, কিতাপত ভুল দিয়া নাই, ঠিকে আছে, কিন্তু সচৰাচৰ ডেইলি লাইফত এইটো চাবলৈ মানে দেখা নাযায়। তো কিয়? কাৰণ এইটো Fe যে ল'বা, আইৰণটো তোমালোকৰ যদি একজেক্টলি এইটো তোমালোকৰ লাগে এই ৰিয়েকচনটো, তো তোমালোকে ইউ হ্যাভ টু গেট আইৰণটো মানে এইটো গৰম কৰি ল'ব লাগিব, লাল একদম ৰেড হ'ব লাগিব, ঠিক আছে? ৰেড একদম লো এটা ল'ব লাগিব। তাৰপিছত তাত তোমালোকে পানী, এইটো পানী যে ল'বা, এইটো পানী এটা ষ্টিম ল'ব লাগিব, মানে জলীয় বাষ্প, পানী জলীয় বাষ্প ল'ব লাগিব। তো এই গৰম লোটো যে আছে, এই গৰম লো, ঠিক আছে? গৰম লো যে ল'লা, এইটো মানি লোৱা, মই ৰবা এক ছেকেণ্ড, নেকি 12, এইটো মানে গৰম লো, ঠিক আছে? এটা কিবা লো টুকুৰা এটা, ঠিক আছে? ইয়াতে জলীয় বাষ্প, ঠিক আছে? মানে জলীয় বাষ্প, পানী ডাইরেক্টলি পানী নহয়, এইটো জলীয় বাষ্প, স্টিম দিব লাগিব, স্টিম মানে বুজি পাওয়া হয়তো, জলীয় আর জলীয় বাষ্প, হ্যাঁ? জলীয় বাষ্প যদি ইয়াতে মানি লোৱা এইটো পানী, হা? এইটো পানী তোমালোকে এইটো হিট কৰি আছে, ঠিক আছে? হিট কৰি আছা, ইয়াৰ পৰা যে ভাপটো ওলাব, যেতিয়া পানীটো বইল হ'ব 100 ডিগ্ৰী সেলসিয়াসত পানী বইল হয়, ঠিক আছে? তোমালোকে জানা এইখিনি। তো এইখিনি যে জলীয় বাষ্প ওলাই আছে পানী, এইখিনি যায় যেতিয়া এই লোৰ গৰম লোৰ টুকুৰাত আহিব, তেতিয়া ৰিয়েকচন হ'ব, তেতিয়া এইটো এটা ব্লেক, এইটো ব্লেক কালাৰ হয়, যিটো তোমালোকে জেনেৰেলি চোৱা, এইটো মই এইটো কনচেপ্ট কৈ আছো, এইটো হয়, এইটো হল জেনেৰেলি যে যিটো হয়, এইটো ব্ৰাউন ৰঙৰ হয়, এইটো তোমালোকে মামৰ ধৰা বুলি কোৱা না? তো এইটো মানে জেনেৰেলি আৰু বাহিৰত পেলাই থৈ দিয়া, তো এইটো লাহে লাহে একদম শ্লো ৰিয়েকচন, সেইকাৰণে গেছটো ওলাই, হাইড্ৰোজেন গেছ ওলাই, তোমালোকে ডাইৰেক্টলি দেখিবলৈ নোপোৱা, কাৰণ হাইড্ৰোজেন গেছটো অৰ্ডাৰলেছ অৰ কালাৰলেছ, ঠিক আছে? অৰ্ডাৰ মানে কোনো গন্ধ নাই আৰু তোমাৰ কালাৰো নাই, সেইকাৰণে গমেই নোপোৱা। কিন্তু এই ৰিয়েকচনটো হৈ আছে, লাহে লাহে হয়, তাৰপিছত তোমালোকে চাবা আইৰণটো মানে ব্ৰাউন কালাৰ হৈ গ'ল, মামৰ পৰি গ'ল, তোমালোকে যিটো কোৱা। কিন্তু একজেক্টলি ফাৰ্ষ্ট ৰিয়েকচন যদি লাগে, এইটো কৰিব লাগিব তোমালোকৰ, এই এটা লোৰ গৰম লো লোৱা, ৰঙা হৈ যাব, তাৰপিছত এটা ষ্টিম ল'ব লাগিব, জলীয় বাষ্প, তাৰপিছত ইয়াৰ পৰা তোমালোকে এইটো পাবা, আইৰন অক্সাইড, এইটো 3 এনেকৈ থাকে, মানে ফেৰিক অক্সাইড বুলি কয়, ঠিক আছে? আৰু যদি 2 থাকে, এইটো মনত ৰাখিবা, হা? তোমালোকে আৰু নেক্সট চেপ্টাৰত পাবা, এই যে ৰেলৰ কামত যে, ৰেল লাইনৰ কামত জোৰা লগোৱাৰ কামত আহে, এইটো ফেৰাছ এইটো আহিব তাতে, সেইকাৰণে এতিয়া মনত ৰাখা। 3 যদি থাকে, এনে যদি আইৰন দিয়া থাকে, মানি লোৱা আইৰন থাকে, এতিয়া 3 মানে এইটো ফেৰিক, ঠিক আছে? মই লিখি দিছো ফেৰি, আৰু যদি 2 থাকে ফেৰাছ। এই বস্তু তোমাৰ ডাঙৰ ক্লাছতো তোমাৰ দৰকাৰ পৰিব, এইটো প্ৰয়োজন আছে, ঠিক আছে? এইটো কনফিউজন হয়, এতিয়া মনত ৰাখিব। তো যেতিয়া তোমালোকে জলীয় বাষ্প ইয়াতে আহি তোমালোকে এইটো পাই যাবা, ব্লেক কালাৰ, এইটো ব্ৰাউনিছ নহ'ব, ব্লেক কালাৰ হ'ব অলপ, আৰু হাইড্ৰোজেন গেছ পাবা, হৈ গ'ল। এইটো ৰিয়েকচন দিয়া আছে, এইটো কনফিউজন হয় বহুত, মোৰ ডাউট আহিছে, মোৰ নিজৰ পাৰ্চনেল ডাউট আছিল, সেইকাৰণে তোমালোকৰ এতিয়া এইটো মই কৈ দিলো, তোমালোকৰ যাতে মোৰ ডাউট নহয়, মোৰ যিটো ডাউট আছিল যাতে তোমালোকৰ ডাউট নহয়, ঠিক আছে? তো এতিয়া মই আমাৰ মেইন উদ্দেশ্যটো লৈ আগবাঢ়ি আছো, এইটোতো মই এক্সট্ৰা কৈ দিলো,
তো মেইন উদ্দেশ্য তো হল যে আমি হাউ টু উই ব্যালেন্স দ্য ইকুয়েশন। তো ইকুয়েশন তো কেন ভাই ব্যালেন্স করি, তো এই ব্যালেন্স টু চোৱা এফি এফিৰ মই এনেকৈ লিখি দিছো হা, এফি কেইটা আছে পৰমাণু সংখ্যা, ৰবা পৰমাণু সংখ্যা, ঠিক আছে পৰমাণু সংখ্যা এফি কেইটা আছে তোমালোকে নিজে কোৱা, এটা আছে নিশ্চয় ক'ব পাৰিছা। আৰু এতিয়া হাইড্ৰজেন চোৱা, এইবিলাক যে আছে এইবিলাক পৰমাণু। তো এতিয়া তোমালোকৰ ডাউট আহিব পাৰে যে মৌল আৰু যৌগ কি, মানে মৌল যৌগ এটা টান এইটো ইউজ হ'ব, ঠিক আছে বেছিভাগে জানা, মই এইটো পাই আহিছা সৰুৰ পৰা চলাই। তো মৌল মৌল হল দুটা বা ততোধিক পরমাণু মিলি একে, ইয়াতে একে হব হা, মানে সেম সিমিলার, একে দুটা বা ততোধিক পরমাণু মিলি গঠিত করা পদার্থ বা যেটুক হয় এইটুক মৌল বলে। মানে মই তোমালোকক বুজাই দি আছো, এক্সাম্পল দিলে আৰামছে বুজি পাবা মৌল কি। এক্সাম্পল তোমালোকে চোৱা H2, ইয়াতে কি বেলেগ কিবা এটম ইউজ হৈছে, এটম মানে পৰমাণু, এইটো মনত ৰাখিবা। তো H2 ইয়াতে কি অক্সিজেনৰ মানে পৰমাণু আছে নেকি, ইয়াতে কেৱল হাইড্রোজেনৰ আছে। কিন্তু যিটো পৰমাণু কাক কয় জানা, পৰমাণু যদি ইয়াতে হাইড্রোজেন এটা সিঙ্গেল হল হয় ইয়াক কয় এটম বা ইয়াক কয় পরমাণু, ঠিক আছে। তো এনেকুৱা এটম যদি সেম এটম সেম পৰমাণু দুটা তিনিটা এনেকৈ যদি থাকিব লাগে তেনেহলে তোমালোকে কবা এইটোক মানে মৌল বুলি কয়। এতিয়া দুটা আছে মানে সেম আছে না, হাইড্রোজেন এনেকুৱা সেম থাকিব লাগিব, সেম বেলেগ হলে নহব কিন্তু, যদি H2O2 এনেকুৱা কিবা হলে নহব কিন্তু, সেম এইটোক এটা মৌল কয়। আৰু যৌগ মানে কি, যৌগ ইংলিছত কি কয় কম্পাউন্ড বুলি কয়, আৰু মৌলক মলিকুল বুলি কয়। তো চোৱা যৌগটো হল দুটা বা ততোধিক মৌল মিলি গঠিত কৰা পদার্থ যৌগ বলে, ঠিক আছে। এক্সাম্পল চোৱা, এক্সাম্পল যেনে H2 এটা কি যৌগ, কারণ ইয়াতে দুটা বেলেগ এটম ইউজ হৈছে, এটম মানে পরমাণু ইউজ হৈছে। হাইড্রোজেন এটা বেলেগ এটম বা বেলেগ পরমাণু, অক্সিজেন এটা বেলেগ পরমাণু, সেই কাৰণে এইটো যৌগ। ওকে, আই হোপ তোমালোকৰ মানে এতিয়ালৈকে ডাউট ক্লিয়াৰ হৈ গৈছে, এইবিলাক মানে মনত থাকিব, বুজি পাবা এতিয়া। তো এতিয়া চোৱা আমি আকৌ বেক আহিছো, আমি যত আছিলো। তো হাইড্রোজেন আছিল, হাইড্রোজেন কোনো এটা রাসায়নিক বিক্রিয়া তোমালোকে যৌগ এটাৰ পৰা বা যৌগ এটা মৌলৰ সংখ্যা বিলাক লিখিবা, মানে মৌলত পৰমাণুৰ সংখ্যা বিলাক লিখিবা, পৰমাণুৰ সংখ্যা লিখিব দৰকাৰ নাই, কিতাপত এনেকৈ আছে, মই স্টেপ বিলাক বুজাই দিছো, তোমালোকে এনে কৰিব পাৰিবা। তো হাইড্রোজেন কেইটা আছে দুটা, এইটো মই লেফট হ্যান্ড সাইডৰ কাৰণে লিখি আছো, ঠিক আছে, আৰু রাইট হ্যান্ড সাইডৰ কাৰণেও লিখিম, হ'ব। তো লেফট হ্যান্ড সাইডত অক্সিজেন কেইটা আছে, অক্সিজেনৰ পৰমাণুৰ সংখ্যা কেইটা এটা, আৰু রাইট হ্যান্ড সাইডত এফি কেইটা আছে, এফি আছে তিনিটা চোৱা, আৰু অক্সিজেন কেইটা আছে চাৰিটা, আৰু হাইড্রোজেন কেইটা আছে কোৱাচোন, হাইড্রোজেন দুটা আছে, ঠিক আছে। তো এইটো তোমালোকে চালা রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড, তোমালোকৰ মানে ব্যালেন্স হব লাগিব, দুইফালে সমান হব লাগিব। তো ইয়াতে এটা আছে এটা দুটা, আগৰটো যে উদাহৰণ দিলো সেইটো তো সেভ আছিল, হল তুলিত অভিকৰণ আছিল।
কিন্তু এইটো সন্তুলিত নহয়। চোৱা ইয়াতে এই আইৰন এটা উঠালে 3টা নহয়, হাইড্ৰজেন কেইটা, হাইড্ৰজেন 2টা, এইফালে 2টা, এইটো চেম হা, এটা চেম নহল। অক্সিজেন এটা, অক্সিজেন 4টা, এইটোও নহল। 2টা সন্তুলিত আছে মানে চিমিলাৰ নাই পৰমাণুৰ সংখ্যা। তো এতিয়া তোমালোকৰ কৰিব লাগিব কামটো কি, কামটো হল এই যে পৰমাণুৰ সংখ্যা এইটো চেম কৰিব। কিন্তু তোমালোকৰ স্টেপ কিতাপত দিয়া আছে যে বক্স বনোৱা, এনেকৈ বক্স বনোৱা, বেলেগ বেলেগ যৌগবোৰ মাজত এনেকৈ বক্স বনোৱা, এইবিলাকৰ দৰকাৰ নাই, ঠিক আছে। এইবিলাক কোনে কৰে, এইবিলাক কোনো দৰকাৰ নাই, ঠিক আছে। তো ডাইৰেক্টলি কৰিব পাৰো। তো অলপ আমাৰ মানে কেমেৰাত অলপ ইছ্যু হোৱাৰ কাৰণে অলপ ভিডিঅ'টো হেৰি হৈ গল, তো একো নাই। তো এতিয়া আমি যে কৈ আছিলো মানে এইটো ডাইৰেক্টলি কৰিব পাৰিব, ঠিক আছে। তো চোৱা এইটো তোমালোকৰ সংখ্যাটো পৰমাণু সংখ্যা চিমিলাৰ কৰিব লাগিব। ষ্টেপ বিলাক হল এইটো মই এতিয়া কৈ দি আছো কেনেকৈ কৰিবা, কিতাপতো কৈ দিলো এনেকৈ বক্স বনালে কোনটোত বেছি আছে এইটো চোৱা, তাৰপিছত কেনেকৈ কৰা, বহুত মানে বক্স বক্স বনাই কৰিব লাগে, বহুত মানে লেন্দি হৈ যাব প্ৰচেছটো, বুজিছা। তোমালোকৰ মানে এক্সামত দিব এটা কুৱেশ্যন 1-2 নম্বৰৰ কাৰণে তোমালোকে ইমান কৰিবা নেকি বক্স বনোৱা, এইটো নহয়, এইটো ডাইৰেক্টলি কৰিবা। তো মই দেখাই দি আছো কেনেকৈ কৰিবা। তো Fe plus কি আছে H2O equal to কি পাইছিলা Fe3O4 plus H2O। এতিয়া চোৱা তোমালোকে Fe তোমালোকে তো পৰমাণু সংখ্যা চালা সেম নহয়। তো প্ৰথম স্টেপটো তোমালোকে মানে যিকোনো এটা পৰমাণুৰ এটম এই কিতাপৰ মতে যাও, ঠিক আছে। প্ৰথমটো আর কি তোমালোকে চোৱা কোনটো মৌল মানে কোনটো মৌল বা যৌগত মানে কোনটো যৌগত মৌলৰ হাইয়েস্ট মানে পৰমাণু সংখ্যা আছে, কোনটো মানে যৌগৰ মানে এইটো চোৱা, এইটো হাইয়েস্ট পৰমাণু সংখ্যা আছে, ইয়াতে নাই, ইয়াতে নাই, ইয়াতেও নাই, ইয়াতে হাইয়েস্ট আছে। তো তোমালোকে যিকোনো এটা লোৱা এনেকৈ এনেকৈ মানে তেওঁলোকে বুকত দিয়া আছে, তোমালোকৰ কিতাপত আছে যে এনেকৈ মানে বক্স বনোৱা হেৰি কৰা, এইবিলাক দৰকাৰ নাই। তো চালা অক্সিজেনৰ তোমালোকে লোৱা যে অক্সিজেন হা, তোমালোকে যিকোনো ল'ব পাৰিবা, একো প্ৰব্লেম নাই। তো অক্সিজেনৰ 4টা আছে, ঠিক আছে, 4টা আছে, কেইটা আছে 4টা আছে, কি আছে এইটো 4টা পৰমাণু সংখ্যা, ওকে। তো এইবাৰ তোমাৰ কামটো হল আৰু তোমালোকৰ মই কি কি কৰিব নোৱাৰিবা এইটো কৈ দি আছো। তোমালোকে এনেকৈ এই তলত লিখিব নোৱাৰিবা, ওৰ তলত এনেকৈ 4 দিব নোৱাৰিবা, এনেকৈ দি এনে তলত দিব নোৱাৰিবা, এইবিলাক নহব, ঠিক আছে। তোমালোকে কেৱল ইয়াতে মানে একোই চেঞ্জ কৰিব নোৱাৰিবা, কেৱল তোমালোকে বেলেন্স কৰিবৰ কাৰণে ইয়াতে ইয়াতে আগত দিব পাৰিবা 1 2 এনেকৈ, ঠিক আছে। এইটো স্টেপ তোমালোকে গম পালা। তো তোমালোকে এতিয়া ফাৰ্স্ট তোমালোকে কি চালা, কি তোমালোকে পঢ়িব ফাৰ্স্ট এইটো তোমালোকে চালা, মই মানে ললো, তোমালোকে বেলেগো ল'ব পাৰা, একো প্ৰব্লেম নাই। তো ইয়াতে 4 আছে, 4 আছে, তো ইয়াতে 4 কৰিব লাগে। 4 কৰাৰ কাৰণে কি কৰিবা, ইয়াতে এটা আছে, ইয়াতে এটা, ইয়াতে 4টা, ইয়াতে এটা, কি কৰিবা কোৱা, ভাঙা হব, কি কৰিবা চিম্পল। আৰু তোমালোকৰ স্টেপ আছে কি, তোমালোকৰ হাতত কি আছে, আগত খালি নাম্বাৰ দিব পাৰিবা আৰু একো কৰিব নহয়। কি কৰিবা এতিয়া, তো এইটো সেম কৰাৰ কাৰণে তোমালোকে কি কৰিবা, ইয়াতে 4 দিবা, চিম্পল। 4 মানে কি হল, আৰু তোমালোকে এইটো নিশ্চয় জানা যে ইয়াতে 4 মানে অক্সিজেনৰ 4 হৈ গল। আৰু চোৱা এইটো তোমালোকে পাই আহিছা নাই, ঠিক আছে। ইয়াতে যে 2, ইয়াতে যে 2 হল, 2 এইখিনি তো মাল্টিপ্লাই হয়, মানে মাল্টিপ্লাই হৈ কাউন্ট হয়, ঠিক আছে, এইবিলাক হৈ গল, ওকে। তো 4 এইটো 4 মানে এইটো অক্সিজেন কেইটা 4টা, ইয়াতে 4টা, তো সেম হৈ গল 4 4 অক্সিজেন সিমিলার কৰি পেলালা, ঠিক আছে। এবার নেক্সট এটা ধরা, নেক্সট এটা এটম ধরা। তো নেক্সট কি ধরে, নেক্সট ইয়াতে চোৱা, ইয়াতে যে 4 দিলা, 4 দিয়াৰ কাৰণে হাইড্ৰোজেনটো চেঞ্জ হৈ গল না নহয়, আগতে তো সেম আছিল হাইড্ৰোজেনটো, ইফালে 2টা ইফালে 2টা আছিল,
কিন্তু এতিয়া কি চোৱা এইফালে হাইড্ৰজেন চেঞ্জ হৈ গ'ল, হাইড্ৰজেন চেঞ্জ হোৱাৰ কাৰণে ইয়াতে কেইটা হৈ গ'ল হাইড্ৰজেন, হাইড্ৰজেন হৈ গ'ল 8টা, ঠিক আছে 4 2 গুণ 8 হয়, ঠিক আছে 8টা হৈ গ'ল। তো ইয়াতে এবার হাইড্রোজেন তো দুটা আছে, তোমালোকে কি কৰিবা, তোমালোকে তো কেৱল কাম ইয়াতে নাম্বাৰ কিবা দিব পাৰিবা নেকি, নাম্বাৰ দিব পাৰিবা, তোমালোকে এতিয়া এইটো চিমিলাৰ কৰাৰ কাৰণে কি কৰিবা, ইয়াতে এই যে অক্সিজেন তো ভুলতে হৈ গ'ল, মই চোৱা নাই আগতে তো মই লিখা নাছিলো, মই মানে ভুলতে লিখি দিলো এইটো। তো ওকে, তো অক্সিজেন তো কৰিলা, অক্সিজেন কৰিলাছে, এতিয়া হাইড্রোজেন তো ইয়াতে অক্সিজেন সিমিলার করার কারণে হাইড্রোজেন এটা চেঞ্জ হয়ে গেল। তো হাইড্রোজেন আগতে দুটা দুটা মিলি আছিল, তো এতিয়া 4 মানে 2 8 হয়ে গেল। তো এতিয়া তোমালোকে এতিয়া কাম কি, ইয়াতে কিবা এটা নাম্বার দিব পারে, এইটোই কৰিব পাৰে, এতিয়া কি কৰিবা কোৱা, তোমালোকে কি কৰিবা এতিয়া কোৱা, ইয়াতে সিম্পলি ইয়াতে যদি 8 ইয়াতে 8 কৰিব লাগিব, 8 কৰাৰ কাৰণে কি দিবা 4, সিম্পল। তো এতিয়া কি তোমালোকে চোৱা, আয়রন কি, আয়রন হল এটা আছে ইফালে 3টা আছে, এই বিক্রিয়ক আৰু বিক্রিয়া জাতৰ মাজত তোমালোকে গেলি এনেকৈ চাবা, সিম্পল কৰিব পাৰে বুঝছা, তো বুজি পালা, তো এনেকৈ মানে কিতাপত যে আছে, কিতাপত এনেকৈ স্টেপ বিলাক দিয়া আছে, বজাই 1 2 3 4 এনেকৈ সন। তো ইয়াতে তোমালোকে এফি কাৰণে ইয়াতে 3 দিবা, ইয়াতে 3 আছে সিম্পল, ওকে। তো চোৱা তোমালোকে ফাইনালি এই দেখাখিনি ইকুৱেশ্যনটো ব্যালেন্স কৰি পেলালা, ঠিক আছে ইয়াতে জানো একোই নাই, এইবিলাক এনেই কৰিব হবে, ওকে। তো নাও লাস্ট করার আগতে তোমালোকে এটা কাম কৰিবা যে চেক কৰি ল'বা, ঠিক আছে, বিক্রিয়ক বিক্রিয়ক পার্ট 2 একবার লবা ইয়াৰ পৰা পৰমাণু বিলাক মৌল বিলাক, তো আৰু বিক্রিয়া জাত, তো এইবিলাক চাবা সিমিলার আছে, মই এবার চেক কৰি আছো, ঠিক আছে। এফি 3টা আছে, এফি এফালে কেইটা আছে, আৰু এফি আছে নেকি এফালে চাবা, আর তো নাই, এফি এফালে কেইটা আছে 3টা আছে, 3টা, ইট মিন্স এইটো হৈ গ'ল, এইটো কাম হৈ গ'ল। তো এতিয়া চোৱা হাইড্রোজেন, হাইড্রোজেন কেইটা আছে 4 2 8টা, তো এইফালে কেইটা আছে 2 আৰু এইফালে 4, এইফালে হৈ গ'ল কিমান 8টা, তো সেম হৈ গ'ল। এতিয়া নাও নেক্সট হল অক্সিজেন, এটাই বাকি দাও না, তো অক্সিজেন তো চোৱা, অক্সিজেন কেইটা আছে এই 4 4 মিন 4টা আছে, 4টা আছে, ঠিক আছে। তো 4টা ইফালে কেইটা আছে, ইফালে কিবা আৰু অক্সিজেন আছে নেকি ইফালে, নাই না, তো ইফালে কেইটা হল, ইফালেও 4টা। তো তোমালোকে চালা এনেকৈ ৰাসায়নিক এটা ইকুৱেশ্যন বনাই ব্যালেন্স কৰিব পাৰিবা, এইটো তোমালোকৰ এক্সামত আহিব, ঠিক আছে, আৰু এইটো সিম্পল। তো এইটো হৈ গ'ল তোমালোকৰ, এইটো আশা কৰো তোমালোকে ব্যালেন্স কৰিব পাৰিবা আৰু কুৱেশ্যনো পাবা একদম ডেফিনেটলি পাবা। তো আৰু কিছুমান মানে আৰু কিছুমান হেৰি আছে, এইবিলাকৰ মাজত মানে তোমালোকৰ ইউজ হয় ভৌতিক, ভৌতিক মই লিখি দিছো, আচ্ছা এইখিনি মই মুছি দিলো হা। তো মই এটা ডেফিনেশন মানে ৰবা এখন Fe প্লাস H2 কি পালা তোমালোকে, Fe3O4 প্লাস H2 এইটো পালা। তো পদ্ধতিটো এই যে আমি এইটো যে কি কৰিছিলো, আমি কি কৰিছিলো সন্তুলিত কৰিছিলো, সন্তুলিত কৰাৰ কাৰণে ইয়াতে কিমান দিছিলো 4, ইয়াতে কিমান দিব লাগিব, ইয়াতে এইটো ব্যালেন্স আছে, ঠিক আছে। তো ইয়াৰ কাৰণে ইয়াতে 4 অক্সিজেন 4 হল, ঠিক আছে, তো ওকে। তো হৈ গ'ল আমাৰ ব্যালেন্স হৈ গ'ল, এইখিনি ব্যালেন্স কৰিছিলো, তোমালোকেও পাৰিবা, এইটোৱে আছে বুজি পাইছা। তো পদ্ধতিটো এই যে পদ্ধতি এই যে ব্যালেন্স কৰিলো না, ব্যালেন্স কৰাৰ পদ্ধতিটো আমি ক্ষুদ্ৰতম পূৰ্ণ সংখ্যা সহগ ব্যৱহাৰ কৰি সমীকৰণটো সমতুল কৰিবলৈ চেষ্টা কৰিছো। এই যে ক্ষুদ্রতম এই পরমাণু এই সংখ্যা বিলাকৰ মিলোৱাৰ কাৰণে এই যে মানে পূৰ্ণ সংখ্যা ব্যৱহাৰ কৰিছো, পূৰ্ণ সংখ্যা ব্যৱহাৰ কৰিছো মানে বাৰ বাৰ বেলেগ চেষ্টা কৰি গৈছো না,
এবাৰ হোৱা নাই, এইটোতো এবাৰত হৈ গ'ল, তোমালোকে চাবা হা, প্ৰথমে 2 দিবা নহল, এনেকৈ কিছুমান হ'ব, কিছুমান ৰিয়েকচন। তো সেইকাৰণে বাৰবাৰ চেষ্টা কৰি গৈছো। এইভাবে ৰাসায়নিক সমীকৰণ সমতুল কৰা এই পদ্ধতিক অনুমান আৰু প্ৰচেষ্টা পদ্ধতি বলা হয়। মানে আমি যে এইটো অনুমান কৰি লৈছো না, 2 দি ফাৰ্ষ্টত 4 দি এনেকৈ কৰিবা, তাৰপিছত নহল সেইটো মুৰি দিবা, তাৰপিছত আকৌ লিখিবা, এইটো মানে এই কাৰণে তোমালোকে মানে প্ৰচেষ্টা চলাই আছা আৰু অনুমান কৰিছা, এইটোক সেইকাৰণে অনুমান বা প্ৰচেষ্টা পদ্ধতি বুলি কোৱা হয়। ওকে, তো হিট এণ্ড ট্ৰাই বুলি কয় ইংলিছত। তো এইটো এটা হৈ গ'ল, ইমান ইম্পৰ্টেণ্ট নহয়, আগেও পাৰে, তোমালোকে এইটো বুজিব লগা বস্তুটো। মানে বেলেগ বেলেগ মানে পূৰ্ণসংখ্যা ব্যৱহাৰ কৰি বাৰ মানে ৰাসায়নিক সমীকৰণটো সমান্তৰিত কৰিবৰ কাৰণে আমি বেলেগ বেলেগ পূৰ্ণসংখ্যা ব্যৱহাৰ কৰো আৰু অনুমান কৰি লওঁ আৰু বাৰ চেষ্টা চলাও সন্তুলিত কৰিবৰ বাবে। সেইকাৰণে এই সন্তুলিত কৰা এই প্ৰক্ৰিয়াটো আমি কি বুলি কওঁ, মানে অনুমান বা প্ৰচেষ্টা, অনুমান আৰু প্ৰচেষ্টা পদ্ধতি বুলি কওঁ। চ' এইখিনি হল। এতিয়া আৰু কিছুমান টাৰ্ম আছে তোমালোকৰ ৰাসায়নিক ইকুৱেশ্যন এতিয়া কমপ্লিট হোৱা নাই। নেক্সট এইটোতো হৈ গ'ল বেলেঞ্চ। তাৰপিছত আহে যে ভৌতিক অবস্থান, ঠিক আছে, ভৌতিক অবস্থা। তো ভৌতিক অবস্থানে আছে নাকি? ভৌতিক অৱস্থা, ঠিক আছে, মানে ভৌতিক অৱস্থাটো কেনেকুৱা এইটো লিখিব লাগে। এইটো মানে দিয়াও থাকে, কিছুমানত প্ৰয়োজন অনুসৰি দিয়া থাকে, কুৱেশ্যন দি থাকিব পাৰে। তো এইটো ভৌতিক অৱস্থাটো মানে কি, ইয়াৰ ভিতৰত 4টা আছে। ওকে, চাৰিটা ভৌতিক অৱস্থা কি? এটা হল গোটা, তৰল, জলীয়, আৰু কি হব নেক্সট, গ্যাস। তো 4টা। এই গোটার কাৰণে কি চিম্বল ইউজ কৰে জানা? এই ভৌতিক এইটো মানে চিম্বল এটা ব্ৰেকেটত দি দিব, তোমালোকক দেখাই দিয়ে। এইটো দি মানে ভৌতিক অৱস্থাটো নিৰ্ণয় কৰা হয়, মানে বুজোৱা হয়, ঠিক আছে। গোটাটো কেনেকৈ দেখায়, এছ দি মিন্স এইটো মানে কি সলিড, মই দেখি দিছো সলিড। ওকে, আৰু তৰলটো কি, তৰলটো এল দি বুজোৱা হয়, ঠিক আছে। যদি কেতিয়া বা এল লগত এনেকৈ এল দেখা, ইয়াৰ মানে কি এই বস্তুটো, এই যে এইখিনি যে পালা তোমালোকে প্ৰডাক্টটো মানে বিক্ৰিয়াজাতটো পদাৰ্থটো, এইটো এটা কি মানে তৰল পদাৰ্থ পালা তোমালোকে, ঠিক আছে। এইটো চাই বুজিব লাগে, নহলে তো বুজি নাপাবা না। এইটো মানে কি পালা যে তোমালোকে কিবা বিক্ৰিয়া সংঘটিত হোৱাৰ ফলত কি পালা, কেনেকুৱা বস্তুটো মানে ধৰিব পাৰি নেকি গেছ হৈ উৰি যাব, এইটো বুজোৱাৰ কাৰণে এই ভৌতিক অৱস্থা চিন গিলা সংকেত গিলা ইউজ কৰা। এল মানে লিকুইড, জলীয় মিন্স একিউ বুলি কোৱা হয়, মিন্স একুয়াস, ঠিক আছে। তোমালোকে যদি ক্লাস 11 লোৱা, মানে হয় 12 আছে এটা চেপ্টাৰ সলিউশন বুলি। তো সলিউশনৰ এইটো আহিব একুয়াস, এইবিলাক একুয়াস সলিউশন, একুয়াস বুলি বেছিভাগ পানীয়ে লোৱা হয়। একুয়াস সলিউশন মানে সলভেন্ট, এইবিলাক বাদ দিয়া, সলভেন্ট মানে হল দ্ৰৱ এইবিলাক আছে, তোমালোকে পাবা এইবিলাক আৰু পাইছাও। তো গ্যাস হল জি দি বুজোৱা হয়, গ্যাস। ওকে, এইখিনি মনত ৰাখিবা, মানে এইবিলাক চাই যাতে তোমালোকে বুজিব পাৰিবা, মানে বুজি পোৱা যাতে, সেইকাৰণে এইবিলাক মনত ৰখাটো ইম্পৰ্টেন্ট। আৰু বুজিয়ে পাবা, এছ মানে সলিড, এল মানে লিকুইড, একিউ মিন্স একুয়াস, এন্ড জি মিন্স গ্যাস, দ্যাটস ইট। তো এতিয়া এই এফি টু যে পালা, ইয়াৰ যে এফি টু পালা,
Fe টু মানে Fe যে ললা প্রথমে তো একটু তোমালোকে পালা তো পাছ প্রথমে তো লব লাগিব না কিবা বিক্রিয়াজাত পদার্থ লৈ রাসায়নিক এটা বিক্রিয়া সংঘটন লৈ পাছতে তোমালোকে কিবা পালা মানে বিক্রিয়াজাত পদার্থ হব তো এইটো যে ললা সরি তো এইটো যে ললা তো এইটো কি আছিল এইটো আয়রনটো সলিড ঠিক আছে এইটো কি হাইড্রোজেন গ্যাস কি হবো হাইড্রোজেন গ্যাস সরি এটা হল H2O ওয়াটার ওয়াটার তো এটা কি ফর্মত আছিল ওয়াটার কি হয় লিকুইড হয় না কিন্তু ইয়াতে গ্যাস হ্যাঁ এইটো গ্যাস কেনেকৈ হ'ব এনেকৈ কবা পানী গ্যাস এইটো কেনেকৈ লৈছে এইটো মই কৈছিলো না তোমালোকক যে এই রিয়েকশনটো সংঘটিত হওয়ার কারণে তোমালোকে স্টিম লব না জলীয় বাষ্প লব না সেই কারণে এইটো গ্যাস ঠিক আছে এইটো মানে ডাইরেক্টলি যদি খালি রিয়েকশনটো লিখি দিয়া হয় Fe H2O এনেকৈ তো বুজি লবা মোৰো ডাউট আহিছিল এই আয়ৰণৰ লগত এই মই যদি পানী ঢালি দিওঁ মই এইটো কেনেকে পাম নাপাওঁ এই কাৰণে এইটো কেনেকৈ বুজি পাবা মই বুজি পালো কেনেকৈ পাইছিলো কেনেকৈ এই গেছৰ চিনটো মানে যে গেছ লৈছে মানে কিবা গেছ হ'ব গেছ কেনেকৈ হ'ব ৱাটাৰ ভাত কৰিলে মানে আমি বইল কৰিলে বইল হলে ৱাটাৰৰ যে ভেপাৰটো আছে ষ্টিম ওলাব সেইটো কয় তোমালোকে জলীয় বাষ্প বুলি কয় এটার পৰাই বুজা যায় যে এইটো জলীয় বাষ্প লৈছে নাকি লিকুইডটো লোৱা নাই নৰ্মেল লোৱা ঠিক আছে ইয়াৰ পৰা এইটো বুজা যায় আৰু এইটো তোমালোকে কি পাবা এইটো সলিড আৰু এইটো কি হাইড্রোজেন গ্যাস আৰু হাইড্রোজেনৰ বিষয়ে এটা কৈ দিছো যে হাইড্রোজেন গ্যাসটো জানাই হয়তো তাও তথাপিও মই কৈ দিছো এক্সট্রা এনেই মোৰ মন গ'ল সেইকাৰণে কৈ দিলো যে হাইড্রোজেন গ্যাসটো যদি কেতিয়াবা ওলাই তোমালোকে টেষ্ট কৰিবৰ কাৰণে হাইড্রোজেন গ্যাস ওলাইছে না নাই জুই লগাই চাব পাৰা কিন্তু তোমালোকে কৰিবলৈ কোৱা নাই এইটো মানে অলপ ডেঞ্জাৰাছ হয় মানে যদি জুই লগাই চোৱা এটা পপ কৰি সাউন্ড কৰে ঠিক আছে ইয়াৰ মানে যে তাৰ পৰা কাৰণ হাইড্রোজেন গ্যাসৰ তো একো কালার নাই স্মেল নাই তো তোমালোকে গম কেনেকৈ পাবা তো এটা টেষ্ট কৰাৰ কাৰণে সাইন্টিষ্টসকলে যেতিয়া কৰে এক্সপেৰিমেন্ট তো তেতিয়া জুই লগাই চাই তাৰ পৰা এটা পপ কৰি সাউন্ড ওলাব এই পপ কৰি সাউন্ডটোৰ পৰাই তোমালোকে গম পাবা যে হাইড্রোজেন গ্যাস তাত উৎপন্ন হৈছে তো এইখিনি আছিল তো এই লিকুইড এইবিলাক চাই ল'বা ভৌতিক অৱস্থাৰ এইবিলাক মানে চাইডত আমি কৈ দিয়া থাকে এইটো ইম্পৰ্টেণ্ট হা এইটোৰ কাৰণে তোমালোকে গম পাবা আৰু এইটো হৈ গ'ল তো এতিয়া আৰু এটা বস্তু ৰৈ গ'ল সেইটো মই ইয়াতেই মই কৈ দিছো এইটো হ'ল ৰাসায়নিক যে বিক্রিয়া তোমালোকে সকলোখিনি চাই ল'ব ইকুৱেশ্যনটো বেলেঞ্চ কৰা তাৰপিছত এই ভৌতিক অৱস্থান লিখা থাকে এইবিলাকো চাই ল'লা তারপরে পিছত এই শব্দ সমীকরণ আছিল এইটো একদম আগত শব্দ সমীকরণ সরি শব্দ সমীকৰণৰ বাক্য দি বুজোৱা হৈছিল বাক্যৰ পিছত শব্দ আহিল শব্দৰ পিছত তাতে আৰু শর্ট করার কাৰণে কাৰণ এইবিলাকৰ টাইম লাগে সেইকাৰণে শর্ট করার কাৰণে যাতে বুজি পায় সেই কাৰণে কি আহিল সংকেত ইউজ কৰো আমি সংকেত হৈ গ'ল তাৰপিছত এতিয়া বেলেঞ্চ কৰিব লাগে বেলেঞ্চো হৈ গ'ল তোমালোকৰ বেলেঞ্চৰ পিছত এতিয়া ভৌতিক অৱস্থানটো মানে কি ষ্টেজত আছে এইটো হৈ গ'ল এতিয়া আৰু কিছুমান চাবা তোমালোকে যে মানে কিছুমান এইটো কি অনুঘটক মানে রিয়েকশন মানে একটা বিক্রিয়া যে হয়ে আছে রাসায়নিক বিক্রিয়াটা মানে কার সহায়ত কার উপস্থিতি হয়ে আছে রাসায়নিক বিক্রিয়া এই অনুঘটকৰ উপস্থিতি হৈ থাকে এনেকুৱা চাব পাবা তাৰপিছত কিবা এটা ষ্টেজ থাকো সূৰ্যৰ ৰশ্মি এনেকৈ কিবা এটা থাকিব ঠিক আছে তো হৈ গ'ল এইটোৰ এটা মই এক্সাম্পল তোমালোকক দি দিছো এইটো হ'ল CO2
CO2 প্লাছ H2O তোমালোকে ইয়াতে এইটো কি হব ইয়াতে কি দিব লাগিব জানা ইয়াতে সূৰ্যৰ ৰশ্মি আহিব সূৰ্যৰ ৰশ্মি মানে এইবিলাক এইটো দৰকাৰী আছে এইটো যে এইটো ৰিয়েকশ্যন কেৱল তেতিয়াই পচিবল যেতিয়া এই সূৰ্যৰ ৰশ্মিৰ আণ্ডাৰত এইটো হ'ব ঠিক আছে আৰু ইয়াতে ক্লোৰোফিলো থাকিব লাগিব তেতিয়া এইটো সংঘটিত হ'ব এই CO2 প্লাছ H2O বিক্ৰিয়ক পদাৰ্থটো C6H12O6 প্লাছ O2 প্লাছ H2 এইটো তোমালোকে চালা ক্লোৰোফিল তো এইটো তোমালোকে না এই ৰিয়েকশ্যনটো যে মই লিখিলো এইটো বহুতেই ইম্পৰ্টেণ্ট তোমালোকৰ এই মৃগাংক দা আছে মৃগাংক দা এইটো ক্লাছটো তোমালোকে পাবা যে কৰাই আছে কি আছিল জীৱন প্ৰক্ৰিয়া চেপ্টাৰত সেইটো আহিব আৰু ইয়াৰ ওপৰত কুৱেশ্যন আহে মানে এইটো কি বুলি কয় জানা এইটোতো মানে এছামিছত মই স্পেলিংটো মানে পাহৰি গলো কিন্তু ইংলিছত গ্লুকোজ বুলি কয় ঠিক আছে মনত ৰাখা ঠিক আছে তো গ্লুকোজ এইটো কয় এইখিনি এই সকলো নহয় এইখিনি প্ৰডাক্ট এই গ্লুকোজ এইটো ভেৰি ইম্পৰ্টেণ্ট তো এইটো অক্সিজেন এইটোতো আমি এই কাৰণেতো উদ্ভিদৰ পৰা অক্সিজেন কেনেকৈ পাওঁ এই ৰিয়েকশ্যনৰ ফলত আমি অক্সিজেন কয় নহয় অক্সিজেন তোমালোকে এই কিবা তোমালোকৰ উদ্ভিদৰ কাৰণে তোমালোকে জীয়াই আছা অক্সিজেন পাই আছা কেনেকৈ পোৱা এই ৰিয়েকশ্যনটো সংঘটিত হয় CO2 কাৰ্বন ডাই অক্সাইড যে আছে আমি যিটো এৰো কাৰ্বন ডাই অক্সাইড প্লাছ তেওঁলোকে এই হাইড্ৰ মানে পানীটো এই মাটিৰ তলৰ পৰা লয় ইয়াৰ ফলত এইটো সংঘটিত হয় এই ৰিয়েকশ্যনটো সংঘটিত হয় কেতিয়া কেনেকৈ কাৰ উপস্থিতিত হয় এইটো আমি মানে ইয়াতে অনুঘটক কিছুমান ইউজ হয় বেলেগ বেলেগ ইয়াতে অনুঘটক ইউজ হোৱা নাই অনুঘটক মিনছ ইংলিছত কোৱা হয় কেটেলিষ্ট বুলি কয় ঠিক আছে কেটেলিষ্ট এইটো যেনেকৈ তোমালোকৰ প্লেটিনিয়াম এনেকৈ PTM PD এনেকুৱা আছে নিকেলো আছে এইবিলাক মানে ৰিয়েকশ্যনটো তোমালোকে ৰাসায়নিক বিক্ৰিয়াটো ফাষ্ট কৰি দিয়ে এইটো অনুঘটকৰ কাম ঠিক আছে তো এই সূৰ্যৰ ৰশ্মি এই ক্লোৰোফিলৰ এই দুটা থাকিব লাগিব এই দুটাৰ উপস্থিতিত এই ৰিয়েকশ্যনটো হৈ আছে এই যে এইবিলাক লিখা না এইবিলাক লিখাটো কাৰ্চিনৰ ওপৰতে থাকে সকলো সময়ত কেতিয়াবা এইটো এই কাৰ্চিনৰ এইবিলাক কি দৰকাৰ জানা ইয়াতে তোমালোকৰ কোনটো কেনেকুৱা পৰিস্থিতিত রাসায়নিক বিক্রিয়াটো ঠিক আছে কেমিক্যাল রিঅ্যাকশন এনেকৈ লিখি দেব মানে রাসায়নিক বিক্রিয়াটো কেমিক্যাল রিঅ্যাকশনটো সংঘটিত হৈছে আৰু মই আগতে কৈছো এইবিলাক মই নোট দিয়া নাই তোমালোকে বুজি পাবা নিজে বুজি পাবা এখন কুৱেশ্যন দিলে এইটো ক'ব নোৱাৰিবা নেকি নিজে এছামিছ লিখিব পাৰিবা মই তোমালোকক বুজাই দিছো কনচেপ্ট বিলাক মনত ৰাখা এইবিলাক মনত ৰাখা দিব তো কেনেকুৱা পৰিস্থিতিত ৰাসায়নিক বিক্ৰিয়াটো কেমিকেল ৰিয়েকশ্যনটো সংঘটিত হৈছে এইটো মানে দৰকাৰ এই কাৰ্চিনৰ ওপৰৰ তলত এনেকৈ দিয়া থাকে কেনেকুৱা কি থাকিব পাৰে পৰিস্থিতি মই কৈ দিছো কেনেকুৱা প্ৰেচাৰত মিনছ কেনেকুৱা এইটো প্ৰেচাৰ বুলি কয় প্ৰেচাৰ মানে তোমাৰ এই বায়ুমণ্ডলৰ এটমস্ফেৰিক প্ৰেচাৰ এটা আছে এনেকুৱা কেনেকুৱা প্ৰেচাৰত হৈ আছে তাৰপিছত কোনটো চাপত কোনটো তাপত হৈ আছে তাৰপিছত তাৰ উপস্থিতিত অনুঘটক আছে নেকি এনেকুৱা এইটো ইয়াতে দৰকাৰ তো হৈ গ'ল এইখিনি মনত ৰাখিবা আৰু এই ৰিয়েকশ্যনটো ভেৰি ইম্পৰ্টেণ্ট তো তোমালোকে সকলো বুজিবা না মই এটা সৰু কৈ দিছো যে সকলো হৈ গ'ল মই এতিয়ালৈকে কি শিকিলা এইখিনি মানে লিখি দিছো ঠিক আছে কি শিকিলো চাই ললা সকলো এতিয়ালৈকে তোমালোকে কি শিকিলা
What is রাসায়নিক বিক্রিয়া? এটা হয়ে গেল নাম্বার 1। ওকে, অমিকরণ হয়ে গেল। অমিকরণ কি? এটা তোমালোকৰ হয়ে গেল নাম্বার 2। এই দুটা হয়ে গেল নাম্বার 3। ব্যালেন্স হয়ে গেল। ব্যালেন্স করাটো শিকি গলা সন্তুলিত। সন্তুলিত কৰাটো শিকি গলা। সন্তুলিতৰ পিছত তোমালোকে এই যে ভৌতিক যে অৱস্থাটো দিয়া থাকে, ফিজিক্যাল স্টেট বুলি কয়। ভৌতিক অৱস্থাটো এইটো হয় কি গলা যে কি থাকে কিয় থাকে। এছ দেখিলে তোমালোকে এতিয়া বুজি পাবা। এছ মানে যে সেই প্ৰডাক্টটো, এইটো যে আছে পদাৰ্থটো, সেইটো এটা গোটা অৱস্থাত আছে। গোটা অৱস্থা এইটো চালে এতিয়া তোমালোকে কনফিউজন নহয়। তো ভৌতিক চালা, তাৰ পিছত বাজত চালা তোমালোকে যে কোনটো পৰিস্থিতিত হৈ আছে। পৰিস্থিতি যদি কাচিনত এনেকৈ দিয়া থাকে, কিবা কিবি এনেকে দিয়া থাকে, তোমালোকে এইটো কনফিউজ নোহোৱা। কাৰণ মই কৈ দিছো এইবিলাক এইটোৰ অৱস্থা, এইটোৰ অৱস্থাৰ ফলতে, এইটোৰ উপস্থিতিৰ ফলতে এই ৰিয়েকশ্যনটো হৈ আছে, নহলে এই ৰিয়েকশ্যনটো সংঘটিত নহয়। তো এইখিনি তোমালোকে চাই ললা, এইখিনি বুজি পালা। আৰু মেগনেছিয়াম এইবিলাক সকলো হৈ গল। এতিয়া তোমালোকৰ মই এতিয়া আজিৰ কাৰণে এইখিনি সমাপ্ত কৰিবলৈ গৈ আছো। আৰু মই এটা কথা কৈ দি আছো, তোমালোকৰ নেক্সট ক্লাছত মই তোমালোকৰ যে পাঠ ভিত্তিক কুৱেশ্যন আছে, ফাৰ্ষ্ট মেগনেছিয়াম এটা কিয় জ্বলোৱা হৈছিল সেইটো এটা আছে, সেইখিনি মানে মই 1.1 বুলি কৈ দিলো হা, প্ৰশ্ন প্ৰণালী এইটো এইটো সকলোখিনি মই কৰাই দিম নেক্সটত। আৰু তোমালোকৰ কিছুমান তাৰে পৰা মই কুৱেশ্যনো দিম, এনচাৰো দিম। আৰু কুৱেশ্যনটো তোমালোকে কবলৈ চেষ্টা কৰিবা, মানে তোমালোকে কব পাৰিবা নাই। মই বাকী সকলো কনচেপ্ট মই কৈ দিলো। স্কেলিটেল ইকুৱেশ্যন এটা আছিল যে তোমালোকৰ মনত আছে, মানে জকা সমীকৰণ, এইবিলাক মনত ৰাখিবা। কিন্তু এইটোও কৈ দিছিলো। এইবিলাক সহজ, মই কনচেপ্ট বিলাক সকলো তোমালোকক বুজাই দিছো, কেনেকৈ হল, কিয় কলো, এইবিলাক সকলো হল কমন চেন্স। মানে বুজিব লাগে বস্তু, আর একো নাই। তোমালোকে এনেকৈ মুখস্থ হইলো নেকি? মই যে লিখিলো এই আগৰ দিনলে এইটো বলে এনেকৈ তোমালোকে মনত ৰাখিলা, এইটো নহয়। তোমালোকে মই দেখাই দিলো এইটো কিয় হল, এইটো তোমালোকৰ মনত থাকিল না। এনেকৈ মানে কনচেপ্টটো বুইল্ড কৰা, ঠিক আছে। আৰু বাকী তোমালোকে এনে লিখিব পাৰিবা। ওকে, সো থ্যাংক ইউ এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আশা কৰো তোমালোকেও আমালোকৰ লগত সহযোগিতা কৰিবা। আমিও তোমালোকৰ যোগেদি শিকিবলৈ পাম। আমিও নতুন ষ্টাৰ্ট কৰিছো, আমিও আমাৰ স্কিলটো বিল্ড কৰাৰ কাৰণে আমি ষ্টাৰ্ট কৰিছো। তোমালোকক কেৱল বুজোৱাৰ কাৰণে, কিবা কৰাৰ কাৰণে নহয়, আমি নিজৰ স্কিলটো বিল্ড কৰাৰ কাৰণে এইটো কৰিছো। আশা কৰো তোমালোকক আমি যিখিনি চেষ্টা কৰি আছো, আমি 100% দি আছো, আমি চেষ্টা কৰি আছো আমাৰ বেষ্ট দিয়াটো। আশা কৰো তোমালোকৰ আমাৰ কন্টেন্ট বিলাক ভাল লাগিব, আৰু ভাল লাগিও আছে। তোমালোকে কেৱল মানে কনচেপ্টটো বিল্ড কৰা, বাকি নোটৰ এইবিলাকৰ একো ঝামেলা লৈ লাভ নাই। আমি সকলো দি দিম, প্ৰভাইড কৰি দিম। আৰু মই এটা লাষ্টৰ কথা কৈ দিওঁ যে নোট দি একো কাম নহব। তোমালোকে কেৱল কনচেপ্টটো বিল্ড কৰা। এইটো না তোমালোকে যে মুখস্থ কৰিলা, এইটো তোমালোকে 1 বছৰ পাছতো পাহৰি যাবা, কিন্তু কনচেপ্টটো বিল্ড কৰিলা, এইটো 1 বছৰ পাছতো মনত থাকিব, পুৰা জিন্দগীত মনত থাকিব, ঠিক আছে। তো কনচেপ্ট বিল্ড কৰা। এক্সামত যে পুৰা চেম টু চেম লিখিব এনেকুৱা কথা নহয়, তোমালোকে নিজে লিখিব পাৰিবা, একোৱেই নাই। তো আশা কৰো ভালে লাগিছে তোমালোকৰ আমাৰ ভিডিঅ' চাই, আমাৰ কন্টেন্ট চাই। তো থ্যাংক ইউ।